Welcome to Mom and Son. কি হ'ব চেনেলটো? আনকাট আনকাট যে চেনেল। মাতৃ আৰু পুত্ৰৰ অসম্পাদিত কথোপকথন আৰু এই চেনেলত কি পতা হ'ব নাজানো দেই কিন্তু প্ৰথম আৰম্ভণি আমি ফিটনেছৰ বিষয়ে পৰাই আৰম্ভ দিম। হয় কিয়নো আমি দুইটা ফিটনেছ ফ্ৰিক মই ফিটনেছ ফ্ৰিক আৰু মোৰ ল'ৰাও এটা ফিটনেছ ফ্ৰিক যিয়ে নহয় আমি প্ৰথম সব মাৰ ভুল হয় হয় মোৰে ভুল কাৰণ মোৰ ল'ৰাটোৱে এতিয়া সকলো বস্তু হিচাপ কৰি কৰি খাই এইটো নিশ্চয় বহুত আমনিদায়ক কথা যিয়ে নহয় প্ৰথম তুমি কোৱা যে আমি আমাৰ পৰিচয় দিয়া নাই হয় হয় মই তুলুমণি বৰগোহাঁই মই আচলতে নিজকে যদি চিনাকি দিবলৈ ভাল পাওঁ মই এগৰাকী বিজনেছ ওমেন হিচাপে যে মহিলা হিচাপে আৰু আচলতে মই য়োগা শিকাওঁ আৰু তাৰ কাৰণে মই কিন্তু পইচা লওঁ সেইকাৰণে মই বিজনেছ ওমেন আৰু মোৰ সন্তান শ্ৰেষ্ঠপথিক আৰু তেওঁ পঢ়ি আছে ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ এতিয়া কটনত BA ফাৰ্ষ্ট ইয়াৰ কৰি আছো হয় BA ফাৰ্ষ্ট ইয়াৰ আৰম্ভ কৰিছো আৰু এতিয়া আৰম্ভ কৰিছে আৰু আমি আজি কথা পাতিম যে আচলতে মোৰ ল'ৰা যেতিয়া ক্লাছ 8 লৈ পাইছিলে মই আচলতে বহুত বেছি বিৰক্ত হৈছো যেতিয়া সি মোবাইল চাই চাই বিছনাত শুই থাকে আৰু তোমাৰ মনত আছে কি মনত আছে তোমাৰ মই এলেহুৱাকে মই বিছনাতে শুই থাকো পাবজি খেলি থাকো কিবা কিবি কৰো আৰু তোমাৰ মনত আছে যে তোমাক মই টাইকোৱাণ্ডো খেলাবলৈ তোমাক এডমিশ্যন দিয়াই দিছিল তুমি তাতো নোৱাৰিলা টাইকোৱাণ্ডো কৰি মোৰ এলাহ লাগে আৰু মানে মোক পিছতকে কিবা হিপত কচকা এটা আহিলে ভৰিও ভাগিলে ভৰি ভগা নাই বাৰু কিন্তু কেৰাঙলিটোত অলপমান কিবাকে পাক হেৰি বাৰু দুখ পালা দুখ পালা কিন্তু তোমাৰ বাহানা ধেৰ আছিলে একো নকৰা কাৰণ শ্ৰেষ্ঠপতিকৰ দেউতাকো মাৰ্চিয়েল আৰ্টৰ ব্লেক বেল্ট আৰু বহুত যত্ন কৰিছিলে দেউতাই পাপাই কি খেলে টাংচুডু শিকাবলৈ বহুত যত্ন কৰাইছিলে কিন্তু দেউতাকে নোৱাৰিলে তাৰ পিছতে মই চেষ্টা কৰিলো যে টাইকোৱাণ্ডোত জইন কৰাই দিওঁ টাইকোৱাণ্ডো নোৱাৰিলে হিপত কচকা খালে তাৰ পিছত মই কি কৰিম কিয়নো যিহেতু মোবাইল চাই চাই বহুত বেছি শুই থাকে আৰু দেখি দেখি মই বহুত বিৰক্ত হওঁ আৰু মই এদিন প্লেন কৰিলো যে শ্ৰেষ্ঠপতিকক জিমত জইন কৰাই দিওঁ আৰু কোৱাচোন তোমাৰ জিম যাত্ৰা এইটো ক্লাছ 8 মানৰ কথা বাৰু কিন্তু ক্লাছ 8 পিছত কোভিড হোৱাৰ কাৰণে মই এৰিবলগীয়া হৈছিলে সেইটো বাৰু বেলেগ কথা ভালকে যেতিয়া মোৰ আৰম্ভণি হৈছে আৰু ক্লাছ 10ৰ শেষৰ মানৰ পৰা ন তেওঁ ঘৰলৈ যোৱাৰ পিছত তেওঁ এজন কেৰেক্টাৰ আমি পিছতকে ইন্ট্ৰডিউচ কৰিম চেষ্টা কৰিব তেওঁ ইনভাইট কৰিব পাৰিলে ইনভাইট কৰিম ওকে তেওঁ এতিয়া থাকক যিয়ে নহওক প্ৰথম যেতিয়া মই তোমাক লৈ গৈছিলো জিমলৈ মই ৰাতিপুৱা তোমাক 4 বজাত জগাই দিছিলো 4টা বজাত মানুহে 4টা বজাত কোনবাই উঠে জানো আৰু তোমাৰ কেনেকুৱা ফিল হৈছিলে যে তুমি টোপনিয়াই জিমলৈ গৈছিলা আৰু মই নিজে পাৰ্চনেলি জিম গৈ বহুত বেয়া পাওঁ কিন্তু মই ইয়াৰ এটা হেলদি হেবিট গঠন কৰিবলৈকে মই নিজে জিমত গৈছিলো আৰু মই জিমত এই মেচিনবিলাক যিবিলাকৰ নাম মোৰ কোনোদিন মনত নৰল যদিও মই 3 মাহ গলো এই মেচিনবিলাকত উঠি ময়ো লোহাৰ দাঙিছিলো আৰু কিবা কিবি কৰিছিলো যিবিলাক মোৰ কোনো মনত নাই যিয়ে নহওক তুমি বহুত কষ্টৰে 3 মাহ মান মোৰ লগত গলা তাৰপিছত আমাৰ কোভিড পিৰিয়ড ষ্টাৰ্ট হ'ল আকৌ তোমাৰ সেইটো লেফ্ট হৈ গ'ল ন কিন্তু তুমি কেতিয়া চিৰিয়াছলি জিম কৰিবলৈ ল'লা কেতিয়া তুমি আকৰ্ষিত হ'লা কাৰণ দেখা যায় যে মানুহ যেতিয়া কিবা এটা কাম কৰিবলৈ লয় তাৰ দুটা কথা থাকে এটা হৈছে পেইন আনটো হৈছে ইনস্পাইৰেশ্যন হয়নে যে আমাক কিবা এটা কৰিবলৈ আকৰ্ষিত কৰে যন্ত্ৰণাই কিবা কথাত তুমি বহুত আঘাত পোৱা তাৰপিছত আমি জীৱনত কিবা এটা কাম কৰিবলৈ ডিচিশ্যন লওঁ আৰু কেতিয়াবা কিবা এটা অনুপ্ৰেৰণা তোমাক কোনটোৱে কাম কৰিছিল দুখ কষ্ট নে অনুপ্ৰেৰণা এইটো ভাল প্ৰশ্ন মই ভাবিব লাগিব কিন্তু মই কৈছো বস কেছটো হ'ল যে মই ক্লাছ 11 মানৰ পৰা অলপমান মানে চিৰিয়াছলি ভালকে যাবলৈ চেষ্টা কৰিছিলো বাৰু মোৰ তেতিয়া মই নিজেও নাজানো কিন্তু মই কিবা এটা এফৰ্ট দিছিলো আৰু হয়তো তোমাৰ সেইটো অনুপ্ৰেৰণা কিয়নো তোমাৰ বডিটো তুমি অকমান চেঞ্জ পাইছিলা সেইটো হয় কাৰণ তোমাৰ তেতিয়ালৈকে কাৰণ মানে এনেকুৱা হয় যে নিজে নিজক আৰ্চিত চাই মানি পিছতকে কিবা এটা বেলেগ লাগিছে কিবা এটা বেলেগটোকে চেজ কৰি থাকোতে এতিয়া লেঠা লাগিলে আৰু তাৰপিছত তুমি ভাবিলা যে এই যে কিবাটো আৰু তোমাৰ এটা বস্তু আছিলে যে তোমাৰ বডি কনফিডেন্স নাছিলে নহয়নে সেই কথাটো তোমাৰ সেইটো চাগে এটা পেইন পইণ্টটো আছিলে যে তোমাৰ বডি কনফিডেন্স নাই আৰু তাৰ কাৰণে তুমি যেতিয়া জিম গলা লাহে লাহে যেতিয়া দেখিলা তোমাৰ শৰীৰটো অকমান সুন্দৰ হ'বলৈ ধৰিছে হয়তো তোমাৰ সেইটো ইনস্পাইৰেশ্যন গতিকে তোমাৰ হয়তো এই জাৰ্নিটোত ফিটনেছ জাৰ্নিটোত যে তোমাৰ পেইন আৰু ইনস্পাইৰেশ্যন হয়তো দুইটাৰে হয়তো মানে ভূমিকা আছে নহয়নে সেইটোৱে মানে বস্তুটো মানে লুপ কৰি গৈ থাকে মানে সেলফ ফুলফিলিং লাইক আপুনি নিজক দেখি পানি অলপমান স্যাটিসফ্যাকশন এটা আহে তাৰ পিছত দেখিব যে
আপুনি বস্তুটোৰ লগত এডিকশ্যন টাইপ হৈ যায়গে আৰম্ভণিটো পৰা বহুত কষ্ট হয় গা বিষ ইটো সিটো কিন্তু পিছতকে গা বিষ চাবিষবোৰ লাহে লাহে নাইকিয়াই হৈ যায়গে আৰু গা বিষটো এনজয় সেইটোৱে গা বিষটো মানে ভাল লগা হয়গে মানে ধৰা তুমি যদি কিবা এটা কৰা নহয় নে তোমালোকে কি কৰা বেঞ্চ প্ৰেছ এইবিলাক নামবোৰ মই নাজানো যে যিবিলাক কৰা যেতিয়া অকমান গা বিষাই তোমাৰ চাগে ভাল লাগে সেইটোৱে অলপমান মানে মনত তৃপ্তি আহে কিবা মই কিবা এটা মানে কৰিলা এফৰ্টটো ৱেষ্টত যোৱা নাই এনেকুৱা নিচিনা লাগে ওকে যিয়ে নহওক আজি আমি পডকাষ্টত বহুত বেছি কথা নাপাতো তুমি এটা কথা কোৱা যিহেতু তুমি নতুন জেনেৰেশ্যনক প্ৰতিনিধিত্ব কৰা যে তুমি তোমাৰ বয়সৰ ল'ৰা ছোৱালীবিলাকক কি উপদেশ দিয়া বিশেষকৈ মই দেখিছো যে তুমি পৰীক্ষাৰ আগদিনাখনো জিম গৈছা আৰু তুমি মেট্ৰিকতো ভাল পাৰ্চেণ্টেজ লৈ পাছ কৰিছা 90%ৰ ওপৰত পাইছা আৰু হায়াৰ ছেকেণ্ডেৰী তুমি PCM নহয় নে ফিজিক্স কেমেষ্ট্ৰি মেথছ তাতো তুমি 93% পাইছা বহুত ল'ৰা ছোৱালীয়ে যে পঢ়া শুনা কৰি থাকোতে তেওঁলোকে ভাবে যে অকল পঢ়া শুনা কৰিব লাগে হেল্থত ফ'কাছ নকৰে গতিকে তুমি নতুন জেনেৰেশ্যনলৈ তোমাৰ ফালৰ পৰা কি ক'বা সাধাৰণ মই জানো তুমি বহুত শুৱলাকে হয়তো ক'ব নোৱাৰিব পাৰা তোমাৰ লেংগুৱেজৰ প্ৰব্লেম হ'ব পাৰে কিন্তু তথাপি মই ভাবো তুমি কি ক'বা নতুন জেনেৰেশ্যনক কিয়নো আমাৰ এই চেনেলটোৰ উদ্দেশ্য হৈছে আমি অকণমান ছ'চাইটিক কিবা এটা দিওঁ চ' ফিজিকেলি কিবা এটা এফৰ্ট কৰিলে নিজৰ গাটো এক্সট্ৰা এনাৰ্জি অলপ অহা নিচিনা ফিল হয় চ' পঢ়াটো মানে কণ্ট্ৰাডিক্টৰী হ'ব পাৰে কিন্তু মানে অলপ এক্সাৰচাইজ কৰিলে পঢ়াটো বেছি এটেনশ্যন দিব পৰা এবিলিটি এটা আহে আৰু যোনটো ডেডিকেশ্যন আপুনি ফিটনেছত লগাব পাৰে যদি আপুনি সেইটো মানে বেলেগ বস্তুটো ট্ৰান্সফাৰ কৰিব পৰা মোৰ বিশ্বাসমতে ট্ৰান্সফাৰ কৰিব পৰা হয়গে চ' আপুনি পঢ়াটো সেইটো ডেডিকেশ্যন মানে দৰকাৰ পৰিলে আপুনি পঢ়াটো সেইটো ডেডিকেশ্যন লগাব পাৰিব যদি এটা বস্তুত লগাব পাৰে তাৰ মানে এটা ধৰা ডেডিকেশ্যন এটা অভ্যাস গঢ়ি তোলে তুমি যদি শৰীৰটো বনাবলৈ তোমাৰ যিটো ডেডিকেশ্যন থাকে সেই ডেডিকেশ্যনটো তুমি পঢ়াটো শিফ্ট কৰিব পাৰিবা বা তোমাৰ কিবা গ'ল এটা এচিভ কৰাটো তুমি সেইটো শিফ্ট কৰিব পাৰিবা নহয় জানো গতিকে আমি পডকাষ্টত যে আমি এনেকে শেষ কৰিম যে না তোমাৰ ফিটনেছ জাৰ্নি কথা কোনে ক'ব ওকে মোৰ ফিটনেছ জাৰ্নি মই পাহৰি গৈছিলো মোৰ ফিটনেছ জাৰ্নি কিন্তু তোমাৰ সময়ৰ পৰা ষ্টাৰ্ট হৈছিল মই যেতিয়া ক্লাছ 8ত আছিলো আৰু মোৰ সেইটো যদি কওঁ অনুপ্ৰেৰণাতকৈ মোৰ এইটো পেইন কাৰণ মই বহুত চাপৰ আছিলো এইটো সময়ত আৰু আমাৰ যেতিয়া ক্লাছ 8লৈ পায় তেতিয়া আছিল যে আমি মেখেলা চাদৰ পিন্ধিব লাগে ক্লাছ 8ত আৰু মোৰ কাৰণে গামোচাখনে চাদৰ হৈছিল মানে গামোচাখনতকৈ মায়ে এবেকেটমান বহলকে বনাই দিছিল আৰু সেইখন চাদৰ হৈছিল যাৰ ফলস্বৰূপে মোৰ লগৰ ছোৱালীবিলাকে মোক বহুত কটীয়া বুলি কৈছিল আৰু মই ভাবিছিলো মই অকণমান হাৰ্ড হৈছিলো আৰু মই কিতাপ পঢ়ি মই ষ্টাৰ্ট কৰিছিলো যোগা কৰিবলৈ আৰু কিছুমান যোগা প'জ আছিল পশ্চিমোত্তানাসনা এনেকুৱা ধৰণৰ যোগা প'জ যিবিলাকে পদহস্তাসনা যিবিলাকে ওখ হোৱাত সহায় কৰে আৰু মই সেইবিলাক মোৰ দৈনিক জীৱনত মই আয়ত্ব কৰিবলৈ অভ্যাস কৰিছিলো ডেইলি অভ্যাস কৰিছিলো আৰু লাহে লাহে মই হায়াৰ ছেকেণ্ডেৰী মান পঢ়োতে মই অলপ ওখ হ'লো আৰু এতিয়া মই নৰ্থ ইষ্ট হিচাপত নিয়মীয়া উচ্চতাৰ হয় নে আৰু মোৰ সেই যোগা জাৰ্নিটো মোৰ এতিয়ালৈকে এতিয়া যিহেতু মোৰ বয়স হ'ল আৰু এতিয়ালৈকে কণ্টিনিউ আছে আৰু মই নিজে যিহেতু ফিট হ'লো বহুত অনুপ্ৰেৰণা পালো আৰু মই আনকো শিকাবলৈ ষ্টাৰ্ট কৰিলো গতিকে থুলমূলকে মোৰ জাৰ্নিটো এয়াই আৰু তাৰপিছত মই তোমাৰ ওপৰত সেইটো প্ৰয়োগ কৰিলো ইনস্পিৰেচনেল আৰু কৈছো মোৰ লগৰবোৰেও মাক ভাল দেখে মা তেতিয়া একদম ফুলি যায় যিয়ে নহয় আৰু তুমিওতো ভাল পোৱা সেইটো হয় তুমিও ভাল পোৱা তোমাৰ মা এতিয়া ফিট হৈ আছে যিয়ে নহয় গতিকে তোমাকো মই হয়তো তুমি মোৰ লগত থাকি থাকি তুমি এনেকুৱা ধৰণে অনুপ্ৰাণিত হ'লা যে তুমিও নিজক ফিট কৰি ৰাখিবলৈ অনুপ্ৰেৰণা পালা আৰু যিয়ে নহওক আমাক আচলতে হেল্থটো লাগে হেল্থটো আমাৰ বহুত দৰকাৰী কাৰণ আমাৰ জীৱনত যদি আটাইতকৈ ডাঙৰ সম্পদ বা এছেট হয় আমাৰ হেল্থটো হয়নে কাৰণ আমি যদি ইনকাম কৰিব বিচাৰো আমাক হেল্থ লাগে আমি যদি ভালকে পঢ়া শুনা কৰিব বিচাৰো আমাক হেল্থ লাগে গতিকে আমি আজি শেষ কৰিব পাৰো পাৰি বাৰু আমি কথা উলিয়াম আৰু লাহে লাহে প্ৰথম দিনৰ কাৰণে ইমান কনে সমাপ্ত কৰিব পাৰো নহয় নে যিয়ে নহওক আপোনালোকে আমাৰ চেনেলটোক মৰম দিব আৰু আমি ইয়াত কেৱল হেল্থৰ কথা নাপাতো আমি পাতিম পেৰেণ্টিঙৰ কথা কাৰণ মোৰ ল'ৰাই কিন্তু মোক বহুত বিহু দেখাইছিল সেই বিহুবোৰো আপোনালোকৰ লগত পাতিম যাতে আপোনালোকে এপ্লাই কৰিব পাৰে আপোনালোকৰ সন্তানৰ ওপৰত আৰু সন্তানে পিতৃ মাতৃৰ পৰা কি আশা কৰে সেইটো আমি কথা পাতিম কাৰণ আমি বহুত সময়ত একপক্ষে আলোচনা কৰো যে আমি সন্তানক পৰা কি আশা কৰো কিন্তু সন্তানে কি আমাৰ পৰা আশা কৰে মাক দেউতাক হিচাপে সেয়া হয়তো বহুত সময় উপেক্ষিত হৈ যায় গতিকে এই ধৰণৰ সকলো কথা পাতিম আপোনালোকে আমাৰ চেনেলটোক মৰম দিব গতিকে আজিলৈ আহো বাই